নমস্কাৰ বান্ধৱীসকল, মই আজি অসম চৰকাৰৰ অধীনৰ অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে অসম লোকসেৱা আয়োগে আৰু পদটো হৈছে আপোনালোকৰ PWD ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিটো আহিছে। এই PWD ভেকেঞ্চিটোৰ কাৰণে অসম লোকসেৱা আয়োগে এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এই পদটো আপোনালোকক মই দেখাব বিচাৰিছোঁ। এছিষ্টেণ্ট আৰ্কিটেক্ট আণ্ডাৰ পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট। আপোনালোকে নিশ্চয় বুজি পাইছেই, এছিষ্টেণ্ট আৰ্কিটেক্ট পদৰ কাৰণে বিজ্ঞাপনটো আহিছে PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াতে টোটেল পদ আছে 4টা পদৰ কাৰণে প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো আপোনালোকৰ 18 জানুৱাৰী 2025 তাৰিখত প্ৰকাশ কৰিছিল অসম লোকসেৱা আয়োগে। আৰু আমি পদকেইটাৰ ডিটেইলছ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি আহিছোঁ যিটো পদ, এই পদটোৰ কোন কোন কেটেগৰীত কিমানটা পদ আছে আমি সেইকেইটাৰ বিষয়ে জনাব বিচাৰিছোঁ। যিহেতু মুঠ পদ আছিলে 4টা, তাৰে অ'পেন কেটেগৰীত আপোনালোকৰ পদ দিছে 2টা আৰু OBC কেটেগৰীত দিয়া হৈছে 1টা আৰু এটা পদ দিয়া হৈছে ST হিলছৰ কাৰণে 1টা পদ। টোটেল আপোনালোকৰ এই পদ হৈছে 4টা। ইয়াৰে এই 4টা পদৰে এটা পদ ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে, পোষ্ট ৰিজাৰ্ভ ফৰ PWBD কেণ্ডিডেটৰ কাৰণে। PWBD কেণ্ডিডেটৰ কাৰণে এটা পদ ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে এই 4টা পদৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলেই যে কোন কেটেগৰীত কিমানটা পদ আছে। এতিয়া আমি আহোঁ ইয়াৰ বয়সৰ সীমাৰ কথা আহোঁ। কিমান বয়সৰ হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সটো আপোনালোকে চাব, এজটো দিয়া হৈছে আপোনালোকৰ 21ৰ পৰা 38 ইয়াৰ্ছলৈকে হ'ব লাগিব আৰু বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব। গতিকে 1/1/2025লৈকে আপোনালোকৰ বয়স যদি 21ৰ পৰা 38 বছৰৰ ভিতৰত আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে ৰিজাৰ্ভেশ্যন কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে বয়সৰ আপাৰ এজৰ ৰিলেক্সেশ্যন আছে। আপোনালোকে ৰিলেক্সেশ্যনকেইটা চাই ল'ব পাৰিব। যিসকল SC আৰু ST কেণ্ডিডেট তেওঁলোকৰ কাৰণে 5 ইয়াৰ্ছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব, অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 41 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকক 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ কাৰণে 50 বছৰলৈকে দিয়া হৈছে। যিসকল এক্স ছাৰ্ভিচমেন তেওঁলোকক 50 বছৰলৈকে ইয়াতে ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু ইয়াতে এক্স ছাৰ্ভিচমেনৰে যদি আনৰিজাৰ্ভ কেটেগৰী হয় তেতিয়াহ'লেহে 50 বছৰ, যদি ৰিজাৰ্ভেশ্যন কেটেগৰী হয়, যদি বা OBC হয় তেনেহ'লে আৰু 3 বছৰ তেওঁলোকে ৰিলেক্সেশ্যন পাব। আৰু যদি তেওঁলোক SC বা ST কেণ্ডিডেট যদি হয় তেনেহ'লে তেওঁলোকে আৰু 5 বছৰ পাব, অৰ্থাৎ তেওঁলোকে 55 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণেও ইয়াতে 10 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন দিয়া হ'ব। তেওঁলোকৰ যদি জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ, অৰ্থাৎ তেওঁলোকে 38 আছিলে 48 ইয়াৰ্ছলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব। এইখিনি আছিলে তেওঁলোকৰ বয়সৰ সীমাৰ কথা। আমি এতিয়া আহোঁ তেওঁলোকে এই পদসমূহৰ কাৰণে এটা ন্যূনতম এপ্লিকেশ্যন ফিজ দিব লাগিব। এই এপ্লিকেশ্যন ফিজটোৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াতে কেটেগৰী ৱাইজত ভাগ কৰা আছে, আপোনালোকে চাব পাৰিব। যিসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে ইয়াতে 297.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এই পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে ইয়াতে 197.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC ST BPL আৰু PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে 47.20 ৰুপিজ পে'মেণ্ট কৰিবলৈ কৈছে। গতিকে আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব, অনলাইনৰ থ্ৰু কৰিব লাগিব। আৰু এই পে'মেণ্টটো আপোনালোকে অনলাইন আবেদন কৰাৰ
ঠিক 2 দিন পিছলৈকে আপোনালোকে কৰিব পাৰিব। ইয়াতে ডেটটো দিয়া হৈছে, আপোনালোকে চাব পাৰিব 25 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকে এই ফিজটো পে'মেণ্ট কৰিব পাৰিব। আৰু অনলাইন আবেদনটো আপোনালোকৰ 24 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। 24 জানুৱাৰী 2025 পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু 23 ফেব্ৰুৱাৰী 2025লৈকে আপোনালোকৰ অনলাইন আবেদন চলিব। অৰ্থাৎ আপোনালোকৰ লাষ্ট ডেটটো হ'ব 23 ফেব্ৰুৱাৰী 2025 আৰু আপোনালোকৰ অনলাইন যিটো পে'মেণ্ট হয়, পে'মেণ্টৰ লাষ্ট ডেটটো হৈছে 25 ফেব্ৰুৱাৰী 2025। গতিকে আপোনালোকৰ এইকেইটাই মেইন ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে ভালধৰণে মনত ৰাখি ল'ব। এইখিনি আছিলে ইয়াৰ গোটেইখিনি মই আপোনালোকক ক'লোৱেই। অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। apscrecruitment.in এইটো ইয়াৰ অফিচিয়েল ৱেবছাইট। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বিষয়ে আৰু সবিশেষ জানিবলৈ হ'লে আপোনালোকে বিজ্ঞাপনটো অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ তাৰ পৰা সবিশেষ চাই ল'ব পাৰিব, কেনেধৰণে কি কৰিব লাগিব। মই যিমানখিনি পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু বিজ্ঞাপনটো আজি ইমানেই আছিলে, গোটেইখিনি আপোনাক ক'লোৱেই। ইয়াতে দৰমহাটোৰ কথাও আছে, মই দৰমহাটোৰ কথা ক'ব থাকি গৈছিলে। মই আপোনালোকক দেখাই দিছোঁ। স্কেল অফ পে' আপোনালোকক স্কেল অফ পে'টো দিয়া হ'ব। পে' স্কেল দিব, প্লাছ গেট পে' থাকিব, প্লাছ আদাৰ এলাউন্সেছ, এই তিনিটা থাকিব আপোনালোকৰ। এই পে' স্কেলটো আপোনালোকৰ দিয়া হৈছে 30,000 to 1,10,000লৈকে। আৰু গ্ৰেড পে'টো আছে আপোনালোকৰ ইয়াতে 12,700 টকাৰ পৰা আৰম্ভ হ'ব। পে' বেণ্ডটো আপোনালোকৰ 4 হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথাও আছে। শিক্ষাগত অৰ্হতাৰ কথা মই আপোনালোকক জনোৱা হোৱা নাই, মই আপোনালোকক জনাই দিছোঁ। শিক্ষাগত অৰ্হতা আপোনালোকক দিয়া হৈছে বেচেলৰ ডিগ্ৰী ইন আৰ্কিটেকচাৰ। বেচেলৰ ডিগ্ৰী ইন আৰ্কিটেকচাৰ হ'ব লাগিব ফ্ৰম ইণ্ডিয়ান অৰ ফৰেনচিক ইউনিভাৰ্চিটি ৰিকগনাইজড বাই গভৰ্ণমেণ্টৰ ৰিকগনাইজ আপোনালোকৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে বেচেলৰ ডিগ্ৰী ইন আৰ্কিটেকচাৰত হ'ব লাগিব। এইটো দিয়া হৈছে আপোনালোকৰ। বা 2 নম্বৰ ক্ৰাইটেৰিয়াত আপোনালোকক দিয়া হৈছে কেণ্ডিডেট মাষ্ট হেভ আপ টু ডেট ৰেজিষ্ট্ৰেশ্যন ফ্ৰম কাউন্সিল অফ আৰ্কিটেকচাৰ। ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব ইন ইণ্ডিয়াৰ থাকিব লাগিব। এইটো আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে বিচৰা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। থেংক ইউ।